বিজনীৰ উলুবাৰীত সদৌ অসম সত্তৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন। চিৰাং জিলাৰ বিজনীৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম সত্তৰ ছাত্ৰ সন্থাৰ ৮২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। আগষ্ট মাহৰ ৯ আৰু ১০ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সংগঠনটোৰ কেন্দ্ৰীয় অধিৱেশন আজি লাইখুটা স্থাপন কৰা হয়। অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সিদ্ধান্ত ৰায়ে আঁঠুৰা কাৰ্যসূচীত বিজনীৰ বিধায়ক তথা অভ্যৰ্থনা কমিটিৰ কাৰ্যকৰী সভাপতি অজয় কুমাৰ ৰায়ে লাইখুটা স্থাপন কৰে। লাইখুটা স্থাপন কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা অহা আইনাম দলে নাম পৰিৱেশন হয়। সদৌ অসম সত্তৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ উপস্থিত থকা উক্ত লাইখুটা স্থাপন কাৰ্যসূচীত বিভিন্ন ঠাইৰ পৰা অহা আইনাম দলে নাম পৰিৱেশন কৰে। বিজনীৰ পৰা অজয় কুমাৰ বসাকৰ ৰিপৰ্ট, নিউজ টাইম 3। উলুবাৰী ফুলকুমাৰী গাঁৱত আমাৰ সূত্ৰধৰ ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশন আমাৰ হ'বলৈ গৈ আছে, তাৰে আজি লাইখুটা স্থাপনৰ শুভ মুহূৰ্তত আমাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু গাঁওবাসী ইতিমধ্যে আহিছে। মই ভাবো যে আমাৰ যে এই সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়বোৰে যি সিদ্ধান্ত লৈছে আমাৰ এই গাঁৱত এই কাৰ্যসূচীখন সমাপন কৰাৰ কাৰণে বা এই কাৰ্যসূচী কৰাৰ কাৰণে, তাৰ কাৰণে মই এই গাঁওবাসী হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। কাৰণ এনেকুৱা অনুষ্ঠান আমাৰ এই অঞ্চলত হোৱা নাছিলে আৰু আমাৰ এই অঞ্চলত সূত্ৰধৰসকলে আটাইতকৈ পিছপৰা। তো তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ কাৰণে যি প্ৰয়াস তেওঁলোকে কৰিছে, তাৰ কাৰণে তেওঁলোকক মই সদায় ধন্যবাদ জনাম। আৰু মই ভাবো যে এই অঞ্চলৰ মানুহখিনিয়ে যথেষ্ট সহায় কৰিব আৰু এই কাম সম্পূৰ্ণ কৰাৰ কাৰণে তেওঁলোকে যেনেকৈ আগবাঢ়ি আহিছে আৰু শেষলৈকে তেওঁলোকে লগত থাকিব সেই আশা কৰি আৰু সকলোৰে সহযোগ কামনা কৰি এই কাৰ্যসূচীখন চলাই লোৱাৰ কাৰণে মই আহ্বান জনাইছো। ধন্যবাদ। সঁচাকৈ এটা ভাল দিন। আমাৰ অহা ৯-১০ আগষ্ট তাৰিখে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৮২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন আমি বিভিন্ন অঞ্চলৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছো আৰু আজি সেই হিচাপে লাইখুটা আজি স্থাপন কৰা হ'ল। আজি সন্মানীয় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াই লাইখুটা স্থাপন কৰিলে। আমাৰ ৯-১০ তাৰিখ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, ৯ আগষ্ট তাৰিখে আমাৰ যিমান দল সংগঠন আছে জাতীয় সংগঠন, আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ হিমন্ত কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ লগত ইতিমধ্যে যোগাযোগ হৈছে যে তেখেতৰ আমাক কনচাৰ্ণটো দিব। আৰু তাৰপিছত আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী আছে আমাৰ ১০ তাৰিখ, সেই মুকলি সভা। তাতে আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন অসমৰ মন্ত্ৰী বিধায়ক তথা BTR প্ৰধান মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকে আদি কৰি বিভিন্ন বিভাগৰ মানে কৰ্তৃত্ব অথৰিটি বিভাগীয় মানে ডক্টৰৰ মুৰব্বীসকল আহিব। এই বিষয়ত আমি এটাই আমাৰ আলোচনা, আমাৰ এটাই ডিমাণ্ড, দীৰ্ঘদিনৰ পৰা আমি সংগ্ৰাম কৰি আহিছো সূত্ৰধৰ উপগুৰুৰ স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ, আৰু এই দুটা মানে আমাৰ দাবী লৈ আমি মূল এই অধিৱেশনৰ মুকলি সভাৰ আমি দাবী কৰিম আৰু এই গোটেই কথাখিনি আমি ৰাইজৰ আগত অৱগত কৰাম। আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়াৰ সৈতে যোগাযোগ চলি আছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত থাকিব বিশিষ্ট অভিনেত্ৰী আমাৰ নন্দিনী কাশ্যপ, আমাৰ ৰিচা পৰদাস ডাঙৰীয়ানী থাকিব। গতিকে এটা ডাঙৰ এটা অনুষ্ঠান। আমি আশা কৰিছো সকলো ৰাইজে সহযোগিতা কৰিব আৰু সকলোকে সহযোগিতা কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছো। জুবিন গাৰ্গৰ লগত ইতিমধ্যে যোগাযোগ চলি আছে, এতিয়ালৈকে ফাইনেল হোৱা নাই। আমি আশা কৰি আছো হ'ব বুলি। সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ হ'ব পাৰে।